হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ ক্লাছ 9ৰ আমি যিখিনি পুনৰালোচনা পঢ়ি আছিলোঁ তাৰ R1 অনুশীলনী আমি 7 নম্বৰটো ছল্ভ কৰিম। যিটো কুৱেশ্যন নম্বৰ 7 আছিলে সেইটো আমি ছল্ভ কৰিম। প্ৰথমতে কুৱেশ্যনটো চাই লোৱা। 2/11 আৰু 1/6ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখিবলৈ আছে। বুজি পালা? তাৰমানে এইটো সংখ্যা, এইটো পৰিমেয় সংখ্যা আৰু এইটো পৰিমেয় সংখ্যাৰ মাজৰ যিকোনো দুটা আমি পৰিমেয় সংখ্যা উলিয়াব লাগে। বুজি পালা? এতিয়া এইটো কৰিবৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব সেইটো চাবা। প্ৰথমতে যি দুটা হৰ আছিলে, দেখিছা নহয়, যি দুটা হৰ আছিলে সেই হৰ দুটা আমি একে বনাই ল'ব লাগিব। গম পালা? একে আমি কেনেদৰে বনাব পাৰোঁ? আগতে তোমালোকে পাইছিলা হৰকেইটা আমি কি কৰি ল'ব লাগিব? লসাগু উলিয়াই ল'ব লাগিব। এতিয়া চোৱা, ইয়াত হৰ কি আছে? ইয়াত 11 আছে আৰু ইয়াত আছে 6। আমি কিনাৰত এতিয়া লসাগু উলিয়াই লওঁ 11 আৰু 6। তেতিয়াহ'লে এইটো কিহে যাব? 11 যাব। এবাৰ 6টো 11 নাযায়, সেইকাৰণে 6টো তেনেকৈ বহিব। হ'ল? এতিয়া 6টো যিহেতু যুগ্ম সংখ্যা, তেতিয়া 2 যাব, 2 একেবাৰে যাব, 3বাৰ যাব, 2 3 গুণ 6, 1টো নাযায় কাৰণে 1টো 1 হিচাপে বহাব পাৰা। 3টো কিহে যাব? 3 1 3। হ'ল? এতিয়া ইয়াৰ লসাগু কিমান হ'ব? লসাগু 11 ইনটু 2 ইনটু 3 টোটেল হ'ব 66। বুজি পালা? তাৰমানে 11 এই গোটেই তিনিটা ইনটু কৰি পিনি আমি 66 পাইছোঁ। এতিয়া আমি কি কৰিব লাগিব? এই দুইটা আমি একে বনাই ল'ব লাগিব। চোৱা, এতিয়া যিহেতু তোমালোকৰ লসাগু ওলালে, সেই লসাগুটো সদায় তোমালোকে কোনডোখৰ পাতিবা? ইয়াত পাতিবা। বুজি পালা? আৰু ইয়াতো একে পাতিব লাগিব, লসাগু 66। এতিয়া চোৱা, ইয়াত যিটো পাতিছিলা সেইটো ইয়াত পাতি লোৱা। এতিয়া আমি কি কৰিব লাগিব? এতিয়া চাব লাগিব যে 11ৰ লগত আমি কি ইনটু কৰিলে বা কি পূৰণ কৰিলে আমি 66 পাওঁ, আমি সেইটো লিখিব লাগিব। 11ৰ লগত আমি কি ইনটু কৰিব লাগিব? 6 ইনটু কৰিব লাগিব। 11ৰ লগত আমি 6 যদি ইনটু কৰোঁ আমি 66 পাম। বুজি পালা? সেইটো তোমালোকে নিজে উলিয়াব লাগিব। এতিয়া যিহেতু আমি 6 ইনটু কৰিছোঁ তলত, তেতিয়াহ'লে আমি ওপৰতো 6 ইনটু কৰিব লাগিব। বুজি পালা? এতিয়া চোৱা, এই দুটা পূৰণ কৰিলে কিমান হ'ব? 2 6 গুণ 12। এতিয়া ঠিক তেনেদৰে এইটো কৰা। এইটো কি আছিলে? 1/6 আছিলে। হ'ল? এতিয়া 6ৰ লগত আমি এনেকুৱা কি সংখ্যা ইনটু কৰিলে আমি 66 পাম? 6ৰ লগত 11 ইনটু কৰিলে আমি 66 পাম। বুজি পালা? এতিয়া তলত যিহেতু আমি 11 ইনটু কৰিছোঁ, তেতিয়াহ'লে ওপৰতো আমি কি কৰিম? 11 ইনটু কৰিব পাৰোঁ। বুজি পালা? এতিয়া 1 11 ইনটু কৰা কিমান হ'ব? 11 হ'ব। এতিয়া চোৱা, যিহেতু ইয়াত হৰকেইটা একে হ'ল, ইয়াতো 66 আছে, ইয়াতো 66 আছে। বুজি পালা? হৰকেইটা একে থাকিলেহে তোমালোকে ইয়াৰ মাজৰ পৰিমেয় সংখ্যাকেইটা উলিয়াব পাৰিবা। এতিয়া তাৰ কাৰণে আমি চাব লাগিব এই ওপৰকেইটা, তাৰমানে লবকেইটা আমি চাব লাগিব। এতিয়া লব ইয়াত 12 আছে আৰু ইয়াত 11 আছে। 12 আৰু 11ৰ মাজত আৰু বেলেগ সংখ্যা আছে জানো? নাই। তোমালোকে দেখিছা 11 আৰু 12ৰ মাজত বেলেগ সংখ্যা নাই। এতিয়া তাৰ কাৰণে আমি আকৌ এইটো আৰু এটা ষ্টেপ কৰিব লাগিব। বুজি পালা? যদিহে ইয়াত তোমালোকৰ 15 11 তেনেকৈ থাকিলেহেঁতেন, তেতিয়া আমি তাৰ মাজত 13 14 মানে এই দুটা আমি সংখ্যা পালোহেঁতেন। তেতিয়া আমি সেই দুটা লিখিব পাৰিলোহেঁতেন। কিন্তু 11 আৰু 12 থকাৰ কাৰণে আমি আৰু এটা ষ্টেপ কৰিব লাগিব। এতিয়া আকৌ বুলি লিখি ল'বা। আকৌ এতিয়া যি দুটা ওলাইছিলে সেই দুটা লিখা। এতিয়া কি ওলাইছিলে? 12/66 ইজুকেল টু, এতিয়া আমি কি কৰিম? যিটো সংখ্যা ওলাইছিলে, পৰিমেয় সংখ্যা ওলাইছিলে, সেইটোক আমি 2ৰে ইনটু কৰি দিম। বুজি পালা? 2ৰে ইনটু কৰিবা। 2ৰে ইনটু কৰিলে কিমান হ'ব? এইটো ইনটু কৰিলে হ'ব 2 4 গুণ 12, 2 কৰিব 1, 2 4 গুণ 12 1 13। হ'ল? এতিয়া আকৌ ওপৰ দুটা ইনটু কৰা কিমান হ'ব? 24 হ'ব। ঠিক তেনেদৰে এতিয়া এইটো পাতিব লাগিব। কিমান আছে? 11/66 আছে। এতিয়া এইটোৰ লগতো আমি কি কৰিব লাগিব? 2ৰে ইনটু কৰিব লাগিব। বুজি পালা? এইটোৰ লগতো আমি 2ৰে ইনটু কৰিম। হৰটো তোমালোকে 2 ইনটু কৰিবা, লবটো ইনটু কৰিবা 2ৰে। এতিয়া ইনটু কৰিলে কিমান হ'ব? 132 হ'ব। বুজি পালা? এতিয়া ওপৰটো ইনটু কৰিলে কিমান হ'ব? 22 হ'ব। এতিয়া চোৱা, 24 আৰু 22 এই দুটাৰ মাজত কি সংখ্যা আছে? 23 সংখ্যাটো সোমাই আছে। তেতিয়াহ'লে আমি কেইটা পৰিমেয় সংখ্যা পালোঁ? অকল এটাহে পৰিমেয় সংখ্যা পাইছোঁ। আমাক কুৱেশ্যনটোত কৈছিলে দুটা পৰিমেয় সংখ্যা উলিয়াবলৈ কৈছিলে। এতিয়া যিহেতু তোমালোকে অকল এটাহে পাইছা, সেইকাৰণে তোমালোকে কি কৰিব লাগিব? আকৌ বুলি লিখিব লাগিব। গম পালা? আকৌ আমি এটা ষ্টেপ কৰিব লাগিব। আকৌ বুলি লিখাৰ পিছত তোমালোকে আগতে যেনেদৰে পাইছিলা সেইটো সংখ্যা আকৌ লিখিব লাগিব। 24/132। বুজি পালা? সেইটোক আকৌ আমি কি কৰিব লাগিব? আগত যেনেদৰে 2ৰে ইনটু কৰিছিলোঁ, এতিয়াও আমি 2ৰে ইনটু কৰি দিব লাগিব। আকৌ 2ৰে এনেকৈ লিখি লোৱা। এতিয়া 2ৰে ইনটু কৰিলে কিমান হ'ব? চোৱা, 2 2 গুণ 4, 2 3 গুণ 6, 2 1 গুণ 2, 264 পালোঁ। এতিয়া এই দুটা ইনটু কৰা, এই দুটা ইনটু কৰিলে কিমান হ'ব? 48 হ'ব। বুজি পালা? এতিয়া আকৌ যিটো আমি 22/132 পাইছোঁ সেইটো পাতা। 22/132 এই সংখ্যাটোক আমি কি কৰিম? এই সংখ্যাটোকো আমি 2ৰে ইনটু কৰিম। বুজি পালা? এতিয়া এই দুটা আকৌ ইনটু কৰিলে কিমান হ'ব? 264 হ'ব। হ'ল? এতিয়া এই দুটা ইনটু কৰা, এই দুটা ইনটু কৰিলে হ'ব 44। হ'ল? এতিয়া চোৱা, 48 আৰু 44ৰ মাজত কেইবাটাও পৰিমেয় সংখ্যা সোমাই আছে। 45 সোমাই আছে, হয়নে? 45 আছে, 46 আছে, 47 আছে। এই তিনিটা পৰিমেয় সংখ্যা আমি পাওঁ। হ'ল? তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ? এতেকে আমি লিখিব পাৰোঁ 2/11 আৰু 1/6ৰ মাজৰ দুটা
পৰিমেয় সংখ্যা হ'ব কি হ'ব আমি ইয়াৰ ভিতৰত যিকোনো দুটা লিখি দিলে হ'ল তাৰমানে 45 46 আৰু 47ৰ মাজৰ যিকোনো দুটা তোমালোকে লিখি দিলে হৈ যাব গম পালা তে 45 আমি কি লিখিব পাৰোঁ 264 হ'ল এটা লিখিলোঁ আমি আৰু এটা আমি লিখিব পাৰোঁ এটা আমি লিখি দিওঁ 46/264 এটা হৈছে তোমালোকৰ এনসাৰ যদি তোমালোক কথা পাতি যায় কথা পাতি কৈ দিব পাৰা কথা পাতি নকলেও একো আপত্তি নাই এনেদৰে তোমালোকে ৰাখিব পাৰা ঠিক আছে এইটোৱে আছিলে তোমালোকৰ 7 নম্বৰ কুৱেশ্যনটো কুৱেশ্যন নম্বৰ তোমালোকে এতিয়া 8টো চোৱা সৰল কৰা দিছে কুৱেশ্যন নম্বৰ 8টো √10 × √5 √2 = 1.41 হ'লে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হ'ব আমাক উলিয়াব দিছে এতিয়া যেটো √10 আৰু √10 × √5 দিছে সেইটো আমি প্ৰথমতে সৰল কৰি ল'ব লাগিব সৰল কৰি পিনে যেতিয়া √2 পাম আমি সৰল কৰিলে একেবাৰে লাষ্টত আমি √2 বুলি এটা পাম বুজি পালা এই √2 ভেলুটো 1.41 পাতি পিনি আমাক আসন্ন মান উলিয়াবলৈ দিছে তাৰমানে আমাক সেইটো মান বহাই পিনি আমাক সলভ কৰিবলৈ দিছে তোমালোকে বুজি পালা এতিয়া প্ৰথমতে যেটো আমাক দি থোৱা আছে √10 × √5 সেইটো আমি ইয়াত পাতি ল'ব লাগিব পাতি পিনে আমি প্ৰথমতে কি কৰিম যেটো √10 আছিলে সেই √10টো আমি এনেকৈ ভাঙি ল'ম বুজি পালা এনেকৈ ভাঙি ল'লে কিমান হ'ব আমি চবেই জানোৱে 2 5 × 10 হয় সেইকাৰণে আমি 2 × 5 হিচাপে √10টো আমি ভাঙিব পাৰোঁ বুজি পালা এতিয়া ভাঙি মেলি আমি কি কৰিম এই √5 বুলি পাতিম √5টো ক'ৰ পৰা আহিলে এইটো পৰা আহিলে বুজি পালা এতিয়া আমি এইটো আমি ভাগ কৰি দিওঁ চোৱা √5ডাল আমি এবাৰ √2 কৰিছোঁ এবাৰ আমি √5 কৰিছোঁ তাৰমানে এই √5ডাল এবাৰ দুইটাকে ভাগ কৰি আমি দি দিলোঁ বুজি পালা তাৰপিছত ইনটু √5 এই √5টো ক'ৰ পৰা আহিলে এইটো দেখিছা নহয় এইটোত আহিলে এইটোৰ পৰা তাৰপিছত এইটো আহিলে ইয়াৰ পৰা বুজি পালা এতিয়া চাবা √2 পাতিলোঁ আমি √2 ইনটু এইটো পাতিলোঁ তাৰপিছত এতিয়া চাবা যদিহে আমি কোনোবা এটা সংখ্যা √5 তাৰমানে একেটা সংখ্যাকে যদি ৰুটত থাকে ধৰি লোৱা √2 × √2 দেখিছা নহয় তেতিয়া কি হ'ব এনেকৈ থাকিলে তোমালোকে √4 নাপাতিবা √4 এইটো ভুল এনেদৰে নাপাতে বুজি পালা তোমালোকে কি কৰিবা এনেকৈ থাকিলে অনলি হ'ব ৰ'বা দেই দেখাইছোঁ √2 × √2 কিমান হ'ব অনলি 2 পাতিব পাৰা এই √ভাল তেতিয়া আঁতৰি যাব বুজি পালা এনেদৰে একে সংখ্যা যদি থাকে তেতিয়া সেই যিটো সংখ্যা থাকিব সেই সংখ্যাটোৱে পাতিবা তাৰ ওপৰৰ পৰা যিটো √over থাকে সেই √over চিনডাল তোমালোকে আঁতৰাই দিবা বুজি পালা এতিয়া √5 × √5 কৰিলে কিমান হ'ব অনলি 5 বহিব বুজি পালা এতিয়া কাৰণ এই দুটাৰ পৰা তোমালোকৰ এই √over চিনডাল আঁতৰি যাব গম পালা এতিয়া চোৱা √2 ভেলুটো কি পাতিব দিছিলে 1.41 সেইকাৰণে আমি √2 ভেলুটো আমি 1.41 পাতিছোঁ এই দেখিছে ইয়াত দি থোৱা আছে √2 ভেলু 1.41 বহাবলৈ দিছে তাৰপিছত ইনটু 5 হ'ল এতিয়া এইটো ইনটু কৰা এইটো ইনটু কৰিলে কিমান হ'ব 5 × 5 হ'ব 5 4 × 20 0 উকলিব 2 5 × 5 উকলা 2 হেতি 7 হ'ব হ'ল এতিয়া চোৱা তোমালোকে দশমিক বহুতে ভুল কৰা বহাবৰ কাৰণে এতিয়া দশমিক প্ৰথমতে আমি চাব লাগিব কেইটা আগত আছে আমি সেইটো চাব লাগিব দশমিক কেইটা আগত আছে দুটা আগত আছে তেতিয়াহ'লে যিটো এনসাৰ ওলাব সেই এনসাৰটো আমি দুটা আগতে দশমিকটো বহাব পাৰোঁ তোমালোকে বুজি পালা এটা আগত থাকে যদি এটা আগত দশমিক থাকে তোমালোকে এটা আগত দশমিক বহাবা দুটা আগত থাকিলে দুটা আগত বহাবা তিনিটা আগত থাকিলে তোমালোকে তিনিটা আগত এনসাৰ বহাই দিলে হ'ল এইটো হৈছে তোমালোকৰ এনসাৰ বুজি পালা তোমালোকে এডোখৰত লিখি ল'ব পাৰা √2 = 1.41 তোমালোকে এইটো কিনাৰত লিখি দিব পাৰা ঠিক আছে এইটো হৈছে তোমালোকৰ 8 নম্বৰ এনসাৰ যদি তোমালোকে অংকখিনি বুজি পোৱা নাই ভালদৰে তোমালোকে কমেণ্ট এটা কৰি দিবা মই তোমালোকক আৰু অলপ ইজি মেথডত শিকাবৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে আজিলৈ আহোঁ বাই বাই